Praise the Lord. Hallelujah. আহকচোন আমি অকণমান ঈশ্বৰক জানো, ঈশ্বৰে কোৱা কথা, তেওঁৰ চৰণলৈ চাপি যাওঁ, তেওঁৰ কথাবিলাক শুনি তেওঁৰ লগত লাগি থাকি। প্ৰিয়সকল, প্ৰভু যীশুক তেওঁৰ এজন শিষ্যই সুধিছিল, মানুহে যে মন্দিৰত বলিবিধান দিয়ে, সঁচাকৈ সেই প্ৰাৰ্থনা ঈশ্বৰে দেখেনে, উত্তৰ দিয়েনে? তেতিয়া প্ৰভু যীশুৱে কৈছিল, মন্দিৰত ঈশ্বৰ নাথাকে, ঈশ্বৰ আমাৰ হৃদয়ত আছে। সত্যৰে আত্মাৰে তুমি তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰেম কৰা। কোনো বলিবিধান তেওঁ নিবিচাৰে। তেওঁক তুমি মাত্ৰ আধ্যাত্মিকতাৰে একান্ত হৃদয়েৰে নিজৰ কোঠাত সোমাই দুৱাৰ মাৰি সকলো হৃদয়েৰে প্ৰাৰ্থনা কৰা। তাতে তেওঁ তোমাৰ প্ৰাৰ্থনা স্বীকাৰ কৰি উত্তৰ দিব। আৰু যি গোপনে নীৰৱে প্ৰাৰ্থনা কৰা, সেয়াই প্ৰভুৰ ওচৰত প্ৰকৃত প্ৰাৰ্থনা, ঈশ্বৰৰ ওচৰত গ্ৰহণীয় আৰাধনা। সেয়ে প্ৰিয়সকল, আহক মোৰ, আমাৰ আৰু আপোনাৰো প্ৰাৰ্থনা ঈশ্বৰৰ ওচৰত গ্ৰহণীয় হওক, তেওঁ বিচৰা ধৰণে। আহক আমি অকণমান চমু প্ৰাৰ্থনা কৰোঁ, তেওঁৰ চৰণলৈ চাপি যাওঁ অধিককৈ। হে পিতা, তোমাৰ মহান আৰু পবিত্ৰ নাম ধন্য হওক। এটা আকৌ দিন তুমি দিলা প্ৰভু, তোমাৰ নামত এই অভাগিনী মহাপাপী দুৰাচাৰী, যি তুমি বিচাৰিছা যে আমি বলিবিধান, আমি অনেক মন্দিৰে মন্দিৰে গীৰ্জাই গীৰ্জাই ঘূৰি ফুৰিলেই যে তোমাক পাম, এনে নহয়। বন্ধ কোঠাত সোমাই কেৱল হৃদয়েৰে প্ৰাৰ্থনা কৰাটো তুমি বিচাৰিছা, আৰু সেয়াই যুক্তিসংগত আৰাধনা বুলি তুমি আমাক জনাইছা প্ৰভু। আৰু সেইবাবে সেই তোমাৰ বাক্য, তুমি কোৱা কথা সকলো মোৰ বন্ধুবৰ্গ প্ৰিয়সকললৈ, মোৰ জনা নজনা সকলো খ্ৰীষ্টীয় বাই ভনী, ভাই ককাই, আই বোপাই সকলোৱে আগলৈ লৈ আহিছোঁ। আমি সেই যেন আত্মাৰে প্ৰভু যীশুৰ ওচৰত প্ৰাৰ্থনাত থাকিম। আমাৰ সকলোবিলাক, আমাৰ কোনোবা ফ্ৰেণ্ডক, কোনোবা মা দেউতাক, ল'ৰা ছোৱালীক জনোৱাৰ আগতে প্ৰভু যীশুক জনাম, যীশুৰ নামত আঁঠু ল'ম, আৰু তেতিয়াই তেওঁ শুনিব, আৰু সেই প্ৰাৰ্থনা তেওঁৰ আগত গ্ৰহণীয় হ'ব। সেয়েহে যেনেকৈ ঈশ্বৰে কৈছে তেনেকৈ ময়ো প্ৰাৰ্থনা কৰিছোঁ। পিতা, তুমি যেনেকৈ বিচাৰিছা তোমাৰ ওচৰত প্ৰাৰ্থনা গ্ৰহণীয় হোৱাটো, সকলোকে তেনেকৈ আশীৰ্বাদ কৰা, যাতে তোমাক জানক, বিশ্বাস কৰক পিতা, তোমাৰ পুত্ৰৰ প্ৰেম বুজি পাওক, সেই যীশুক যে তুমি কেনেকৈ আমাৰ কাৰণে দিলা, আৰু সেই যীশু নামে যে আমি বিচাৰিলে সেই শান্তি পাওঁ, সেই প্ৰাৰ্থনাৰ উত্তৰ পাওঁ, তাকেই লৈ আজি সকলোৰে আগত ভিডিঅ' আকাৰে আনিলোঁ প্ৰভু। লওঁতে থওঁতে যদি কিবা ভুল ভ্ৰান্তি হৈছে পিতা, ক্ষমা কৰিবা এই অভাগিনীক। আৰু মোৰ এই ভিডিঅ' যিসকলে চাইছে সকলোকে তোমাৰ আশীৰ্বাদ পাবলৈ দিবা। যিসকলেও নাজানে তেওঁলোককো তুমি জানিবলৈ হৃদয় চকু মুকলি কৰিবা। আজিৰ দিনটো সকলোৰে কাৰণে মংগল কামনা কৰি, তোমাৰ অনুগ্ৰহ বিচাৰি, তোমাৰ ইচ্ছাতে সকলো মানৱ জাতিক সোধাই এই প্ৰাৰ্থনা তোমাৰ প্ৰিয় পুত্ৰ, মোৰ অতি মৰমীয়াল প্ৰভু যীশু খ্ৰীষ্টৰ নামত খুজিলোঁ। আমেন। ধন্যবাদ।